নমস্কাৰ, মই ৰিমঝিম পাঠক। আপোনালোক সকলোকে ইকুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো। আশা কৰিছো ভালে আছে সকলোৱে। আজিৰ ক্লাছটোত আজিৰ 15 মিনিট চিৰিজটোত আমি ডিছকাছ কৰিম হিষ্টৰিকেল বুকছ এণ্ড অথৰ্ছ। অ'কে, চ' আমি হিষ্ট্ৰীৰ মডাৰ্ণ এৰাৰ বুকছখিনিৰ বিষয়ে বা সেইখিনি সময়ৰ অথৰ্ছৰ বিষয়ে আমি ডিছকাছ নকৰো। সেইটো মই এটা বেলেগ ক্লাছত লৈ আহিম, লগতে মেডিয়েভেল এৰাৰ। আজি আমি ডিছকাছ কৰিম এনচিয়েণ্টৰ, স্পেচিয়েলি লিখকসকলৰ, ৰাইটাৰসকলৰ বা অথৰ্ছৰ বুকছ বা তেওঁলোকৰ কোনে কি লিখিছিলে। অ'কে, এতিয়া মই প্ৰথমতে ক্লাছটোৰ ফালে যোৱাৰ আগতে দুটামান কথা ক'ব বিচাৰো। প্ৰথমটোতো হৈছে যে যদি ইকুহিপাতৰ সৈতে আপোনালোকে জড়িত হৈ থাকিব বিচাৰে, লগতে যদি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ বিচাৰে, ইকুহিপাত টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব আৰু চাৰ্জ কৰিলেও আহি যাব, নাইবা ইকুহিপাত ইয়াতে স্কেন কৰিলেও হৈ যাব। এইটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম। যদি বিচাৰে জইন কৰি ল'ব। মোৰ ক্লাছৰ পিডিএফবোৰ মই ইয়াতে দি দিওঁ। অ'কে, আৰু অকমান সময় লৈ পেলাই আৰু এটা কথা জনাব বিচাৰো। আপোনালোকে যদি আপকামিং যিকোনো গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্টৰ গ্ৰেড 3, গ্ৰেড 4ৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাইছে, জিৰ'ৰ পৰা গোটেইখিনি ভালকে পঢ়িম বুলি ভাবিছে, বা আপকামিং এডিআৰই হওক তেনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰস্তুতি চলাই আছে, ইকুহিপাতৰ ফালৰ পৰা এটা বেটচ লঞ্চ কৰা হৈছে। বহুত অনলাইন অফলাইন হ'ব, ইংলিছ অসমীয়া দুটা মাধ্যমতে পঢ়োৱা হ'ব। কি কি উপলব্ধ থাকিব ইয়াতে আপোনালোকে দেখাই পাব। লগতে মই ইয়াতে দুটা নম্বৰ দি দিছো, কণ্টেক্ট কৰিব পাৰিব 0361319357 নাইবা 7002940127। সবিশেষ জানিব লাগিলে দুটা নম্বৰত কণ্টেক্ট কৰিব। আগবাঢ়িছো আমাৰ আজিৰ টপিকৰ ফালে। ইয়াতে প্ৰথমতে আমি এনেকে চাই লম, তাৰ পাছত কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। প্ৰথম আমি যদি চাওঁ কৌটিল্য বা যাক আমাক কৌটিল্য বুলি নকয়, আমাক চাণক্য বুলিও ক'ব পাৰে, আৰু যাৰ আন এটা নাম কি হৈছে বিষ্ণুগুপ্ত। তেখেতে ৰচনা কৰিছিলে অৰ্থশাস্ত্ৰ, আৰু এই অৰ্থশাস্ত্ৰখনত তেখেতে মৌৰ্য সাম্ৰাজ্যৰ বিষয়ে ইকনমি বা ৰাজ ব্যৱস্থা, ৰাজতন্ত্ৰ কেনেকুৱা হ'ব লাগে সেইখিনি ৰচনা কৰিছিল। আন এগৰাকী হৈছে মেগাস্তিনিছ, যোনে লিখিছিলে ইণ্ডিকা। মেগাস্তিনিছ এগৰাকী গ্ৰীক এম্বেচেডৰ আছিলে। অৰ্থাৎ আমি যদি চাওঁ, তেখেতে চন্দ্ৰগুপ্ত মৌৰ্যই যেতিয়া মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, তাৰ পাছত মেগাস্তিনিছে, গ্ৰীক এম্বেচেডৰ মেগাস্তিনিছ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ আহে, আৰু মৌৰ্য সাম্ৰাজ্যৰ ওপৰত মেগাস্তিনিছে ইণ্ডিকাখন ৰচনা কৰিছিলে, য'ত তেখেতে কৈছে যে মৌৰ্য সাম্ৰাজ্যৰ 7টা কাষ্ট চিষ্টেম আছিলে। আগতে কেনেকুৱা আছিলে? 4টা কাষ্ট চিষ্টেম, বৰ্ণ ব্যৱস্থা। তো ইয়াতে 7টা কাষ্ট চিষ্টেম থকাৰ কথা মেগাস্তিনিছে বৰ্ণনা কৰিছে। পতঞ্জলীয়ে লিখিছিলে মহাভাষ্য। পতঞ্জলী এগৰাকী গ্ৰামাৰিয়ান আছিলে আৰু ব্যাকৰণবিদ, আৰু যিখন মহাভাষ্য তেখেতে ৰচনা কৰিছিলে সেইখন এখন গ্ৰামাৰ হয়। দেন হালা আমি যদি চাওঁ, তেখেত এটা ডাইনেষ্টি আছিলে আমাৰ এনচিয়েন্ট ইণ্ডিয়াত চাউথৰ ফালে। সেইটো ডাইনেষ্টিৰ নাম হয় সাতবাহানা। আৰু সাতবাহানা কি? সাতবাহন সকলৰ টোটেল 30 গৰাকী ৰজাৰ ভিতৰত 17 নম্বৰ গৰাকী ৰজা হৈছে হালাই লিখিছিলে গাথা সত্তাস্তাই, আৰু সেই গাথা সত্তাস্তাইৰ কাৰণে হালা ইম্পৰ্টেণ্ট হয়, ফেমাছ হয়। নেক্সট বিশাখা দত্ত। বিশাখা দত্ত দুখন কিতাপ লিখিছিলে, মুদ্ৰা ৰাক্ষসা আৰু দেৱী চন্দ্ৰগুপ্তম। বিশাখা দত্ত তেখেতে বিলং কৰিছিলে গুপ্তা এম্পায়াৰৰ পৰা, অৰ্থাৎ যিটো গুপ্তা টাইম পিৰিয়ড হয় সেইখিনি সময়ত তেখেত আছিলে। কিন্তু তেখেতে গুপ্ত সাম্ৰাজ্যৰ আগৰে এটা বংশ, যিটো হৈছে মৌৰ্য সাম্ৰাজ্য। মৌৰ্য সাম্ৰাজ্যৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ উত্থানক লৈ পেলাই চন্দ্ৰগুপ্ত মৌৰ্যই কেনেকুৱাকে ধনানন্দক পৰাস্ত কৰিলে, কৌটিল্যৰ সহায়ত পৰাস্ত কৰি পেলাই কেনেকুৱাকে মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে, তেখেতৰ ৰাইজ বা তেখেতৰ উত্থানক লৈ পেলাই মুদ্ৰা ৰাক্ষসা ৰচনা কৰিছিলে বিশাখা দত্ত। আৰু তেখেতে যিটো সময়ত আছিলে সেই সময়ৰে এগৰাকী ৰজা, অৰ্থাৎ গুপ্তসকলৰ ৰজা চন্দ্ৰগুপ্ত টুক লৈ পেলাই তেখেতে চন্দ্ৰগুপ্ত টুই কেনেকে সকলক পৰাস্ত কৰিলে, কৰি পেলাই নিজৰ ভায়েক ৰামগুপ্তক তেওঁলোকৰ কবলৰ পৰা লৈ আহিলে, কেনেকে তেখেতে নিজৰ ভায়েকক হত্যা কৰি নিজৰ বয়েকক বিয়া পাতি গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহিলে, সেই গোটেইখিনি কথা দেৱী চন্দ্ৰগুপ্তমত বৰ্ণনা কৰিছে কোনে? বিশাখা দত্ত। তাৰ পিছত যদি চাওঁ হৰিসেন তেখেতে কম্পোজ কৰিছিলে এলাহাবাদ প্ৰশস্তি। এগৰাকী ৰজাৰ নাম শুনিছে সমুদ্ৰগুপ্ত, অৰ্থাৎ গুপ্ত সাম্ৰাজ্যৰ এগৰাকী আমি পাৱাৰফুল ৰজা বুলি ক'ব পাৰো সমুদ্ৰগুপ্ত, যাক নেপোলিয়ন অফ ইণ্ডিয়া বুলিও কোৱা হয়, ভাৰতৰ নেপোলিয়ন। তো ভাৰতৰ নেপোলিয়ন সমুদ্ৰগুপ্তৰ সময়ত এলাহাবাদ প্ৰশস্তি বা যিটো এলাহাবাদ পিলাৰ, এলাহাবাদৰ স্তম্ভ, সেইটো কম্পোজ কৰা হৈছিলে। আৰু সমুদ্ৰগুপ্তৰ কোৰ্ট পইণ্ট আছিলে, ৰাজকবি আছিলে হৰিসেন। তো তেখেতে এই এলাহাবাদৰ যিবোৰ প্ৰশস্তি, যাৰ বিষয়ে য'ত আমাৰ কামৰূপৰ বিষয়েও মেনশ্যন কৰা হৈছে, আৰু সেই টাইম পিৰিয়ডটো আছিলে 4th চেঞ্চুৰী, 4ৰ্থ শতিকা।
ইয়াতে যিখিনি প্ৰচেষ্টি যিখিনি কম্প'জ কৰিছে যিখিনি কথা সমুদ্ৰগুপ্তৰ লগত জড়িত হয় এলাহাবাদ পিলাৰ আৰু এই এলাহাবাদ পিলাৰ কোনে কম্প'জ কৰিছিলে সমুদ্ৰগুপ্তৰ কোৰ্ট বয় হৰি সেনে কম্প'জ কৰিছিলে ঠিক আছে নেক্সট কালিদাস কালিদাস আমি যদি চাওঁ গুপ্ত টাইম পিৰিয়ডৰ হয় কালিদাস আৰু কালিদাসৰ মাষ্টাৰপিচ এখন কি হয় এখন হৈছে ড্ৰামা অভিজ্ঞানম শকুন্তলম ৰাইট আমি যদি ৱৰ্ল্ডৰ বেষ্ট সেলাৰ 100 বুকছৰ ভিতৰত যদি চাওঁ তাৰ ভিতৰত এখন হৈছে কালিদাসে ৰচনা কৰা অভিজ্ঞানম শকুন্তলম তাৰ ভিতৰত আৰু তাৰ বাহিৰেও দুখন প্লে দুখন নাটক তেখেতে ৰচনা কৰিছিল এখন হয় মালবিকাগ্নি মিত্ৰ এই যিখন মালবিকাগ্নি মিত্ৰ মালবিকা আৰু অগ্নিমিত্ৰৰ প্ৰেম কাহিনীৰ ওপৰত ৰচনা কৰা হৈছিলে আৰু অগ্নিমিত্ৰ আমি যদি চাওঁ চুংগা ডাইনেষ্টিৰ তেখেত এগৰাকী ৰুলাৰ আছিলে পুষ্যমিত্ৰ চুংগৰ পুতেক হয় তেওঁলোকৰ প্ৰেম কাহিনীক লৈ পেলাই অগ্নিমিত্ৰখন ৰচনা কৰিছিলে কালিদাসে আৰু এখন ৰচনা কৰিছিলে নাটক বিক্ৰম সম্ভোষিয়া ৰাইট তাৰোপৰি দুখন তেখেতে এপিক্স মহাকাব্য ৰচনা কৰিছিলে এখন হৈছে ৰঘুবংশম এখন হৈছে কুমাৰ সম্ভৱম ৰাইট ঋতু সম্হাৰা তেখেতৰ এখন ঋতু সম্হাৰা আৰু মেঘদূত তেওঁৰ দুটা লিৰিক্স বা আমি ক'ব পাৰো গীতৰ সংকলন তাৰোপৰি সংস্কৃত ড্ৰামা মুদ্ৰা ৰাক্ষসা দেৱী চন্দ্ৰগুপ্তম বিশাখা দত্তৰ কথাটো কলো এইখিনি অলৰেডি আমি এই দুখনৰ কথা মই কলোৱে অকে তো কালিদাসৰ এইখিনি মনত ৰাখিব কি ৰচনা কৰিছিলে দেন আমি আৰ্যভট্টৰ কথা যদি চাওঁ আৰ্যভট্ট এগেইন তেখেত গুপ্ত পিৰিয়ডৰ পৰা বিলং কৰে আৰ্যভট্ট যোনে শূন্য জিৰ' ইনভেন্ট কৰিছিলে তাৰোপৰি পাইৰ ভেলু যে 22/7 এই পাইৰ ভেলুটো কোনে দিছিলে পাইৰ মানটো আৰ্যভট্ট তেখেতে সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণৰ কথা তেখেতেই কৈছিলে প্ৰথমতে ৰাইট তেখেত এগৰাকী মেথমেটিচিয়ান লগতে এষ্ট্ৰনমাৰো আছিলে তেখেতে ৰচনা কৰিছিলে আৰ্যভট্টিয়াম ৰাইট তাৰোপৰি আকৌ ৰচনা কৰিছিলে সূৰ্য সিদ্ধান্ত দেন অশ্বঘোষাই ৰচনা কৰিছিলে বুদ্ধ চৰিত গৌতম বুদ্ধৰ ওপৰত বায়োগ্ৰাফি আছিলে গৌতম বুদ্ধৰ আৰু সেইখন ৰচনা কৰিছিলে কোনে অশ্বঘোষা দেন বৰামিহিৰে ৰচনা কৰিছিলে বৃহৎ সংহিতা ৰাইট তুলসীদাসে ৰচনা কৰিছিলে ৰামচৰিত মানস জয়দেৱে ৰচনা কৰিছিলে গীতা গোবিন্দ বৰামিহিৰ লগতে আৰু এগৰাকী ব্যক্তিৰ কথা মনত ৰাখিব যোন গুপ্ত এম্পায়াৰৰ লগত জড়িত তেখেত হৈছে সুশ্ৰুত অকে তেখেত কি হৈছে সুশ্ৰুতে ৰচনা কৰিছিলে সুশ্ৰুত সংহিতা আৰু এই সুশ্ৰুত সংহিতা ইয়াতে প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে মেনশ্যন কৰা হৈছে অৰ্থাৎ প্লাষ্টিক চাৰ্জাৰীৰ বিষয়ে ইয়াতে লিখা হৈছিলে তাৰোপৰি তুলসীদাসে ৰামচৰিত মানসখন ৰচনা কৰিছিলে ৰামায়ণৰে সেই হয় আৰু সেইটো কাৰণে তুলসীদাসক ইনকাৰ্নেশ্যন অফ বাল্মীকি অৰ্থাৎ বাল্মীকিয়ে তেখেতক অৱতাৰ বুলি কোৱা হয় কাৰণ বাল্মীকিয়ে মেইন ৰামায়ণখন যিহেতু ৰচনা কৰিছিলে জয়দেৱে গীতা গোবিন্দৰ কথা কলো দেন ইয়াতে আমি যদি চাওঁ কবিৰ দাস তেখেতে ৰচনা কৰিছিলে বিভিন্ন ৰচনাৱলীৰ ভিতৰত আমি যদি চাওঁ বিজা কবিৰ গ্ৰন্থাৱলী অনুৰাগ সাগৰ অকে শূদ্ৰক যোনে ৰচনা কৰিছিলে মৃচ্ছা কটিকাম সূৰদাসে ৰচনা কৰিছিলে সুৰসাগৰ সূৰদাস যোন কৃষ্ণ ভক্তিত বিলীন হৈছিলে এগৰাকী অন্ধ আছিলে আৰু তেখেতে ৰচনা কৰিছিলে সুৰসাগৰ কবিতাৰ পুথি তাৰপিছত ইয়াতে বিষ্ণু শৰ্মাই ৰচনা কৰিছিলে যিমানবোৰ পঞ্চতন্ত্ৰ আমি পাওঁ পঞ্চতন্ত্ৰ ষ্টৰীবোৰ বিষ্ণু শৰ্মা তেখেতে ৰচনা কৰিছিলে অমৰ সিংহাই তেখেতৰ এখন অভিধান অমৰ কোচ লেক্সিকন এখন হয় অভিধান সেইখন অমৰ কোচ কোনে ৰচনা কৰিছিলে অমৰ সিংহ চৰকে ৰচনা কৰিছিলে চৰক সংহিতা ভৰত মুনি যোনে ৰচনা কৰিছিলে নাট্য শাস্ত্ৰ আৰু সেই নাট্য শাস্ত্ৰতে আমাৰ ইণ্ডিয়ান ডান্সৰ কথা যদি কওঁ ক'ৰ পৰা অৰিজিনেট হৈছে নাট্য শাস্ত্ৰৰ পৰা যিখন ৰচনা কৰিছিলে ভাৰত মুনিয়ে অকে পানিনিয়ে ৰচনা কৰিছিলে অষ্টাধ্যায়ী আৰু পানিনি এগৰাকী গ্ৰামাৰিয়ান আছিলে অষ্টাধ্যায়ী এখন কি হয় গ্ৰামাৰ বুক হয় অকে তো পানিনিয়ে অষ্টাধ্যায়ী ৰচনা কৰিছিলে বানভট্ট কোন আছিলে কোৰ্ট পইণ্ট অফ হৰ্ষ অকে হৰ্ষবৰ্ধনৰ তেখেত কোৰ্ট পইণ্ট আছিলে আৰু তেখেতে হৰ্ষবৰ্ধনৰ বায়োগ্ৰাফী হৰ্ষ চৰিতখন ৰচনা কৰিছিলে তাৰোপৰি তেখেতে ৰচনা কৰিছিলে কাদম্বৰী হৰ্ষবৰ্ধন যেনেকে এগৰাকী পাৱাৰফুল এগৰাকী গ্ৰেট কিং আছিলে তাৰ লগত তেখেত এগৰাকী ডাঙৰ ৰাইটাৰো আছিলে আৰু তেখেতে ৰচনা কৰিছিলে ৰত্নাৱলী প্ৰিয়দৰ্শিকা আৰু নাগানন্দ হিউৱেন চাং যোন এগৰাকী চাইনিজ পিলগ্ৰিম এগৰাকী চীনা পৰিব্ৰাজক চাইনিজ পিলগ্ৰিম হিউৱেন চাং তেখেতে হৰ্ষবৰ্ধনৰ সময়ত
আমাৰ ইণ্ডিয়ালৈ আহিছিলে আৰু তেখেতে ৰচনা কৰিছিলে চিইউকি। চিইউকি খনৰ পৰা আমি অসম তথা কামৰূপ তথা ভাৰতৰ বিষয়ে বহুতখিনি কথা গম পাওঁ। দেন ৰবি কীৰ্তি তেখেতে ৰচনা কৰিছিলে আইহোল ইনস্ক্ৰিপশ্যন। অকে, যেনেকে হৰিসেনে যে এলাহাবাদ পিলাৰ কম্পোজ কৰিছিলে এলাহাবাদ প্ৰশস্তি, ঠিক তেনেকুৱাকে ইয়াতে আইহোল ইনস্ক্ৰিপশ্যনতে ইয়াতে কোনে লিখিছিলে, কোনে কম্পোজ কৰিছিলে, ৰবি কীৰ্তি। এতিয়া আমি যদি চাওঁ ৰবি কীৰ্তি, যোন চালুক্য আমাৰ সাউথ ইণ্ডিয়াত এটা কিংডম আছিলে চালুক্য কিংডম, চালুক্য সকলৰ আটাইতকৈ পাৱাৰফুল ৰজা আছিলে পুলকেশিন II। তো পুলকেশিন II তেখেতৰ কোৰ্ট পইণ্ট আছিলে ৰবি কীৰ্তি, আৰু পুলকেশিন II এণ্ড হৰ্ষৰ এখন যুদ্ধ হৈছিলে। যুদ্ধখন হৈছিলে নৰ্মদা ৰিভাৰৰ পাৰত, আৰু এই যুদ্ধখনত হৰ্ষবৰ্ধন হাৰি গৈছিলে। এই গোটেইখিনি কথা ক'ৰ পৰা গম পাওঁ, এই যিখন আইহোল ইনস্ক্ৰিপশ্যন ৰবি কীৰ্তিৰ দ্বাৰা কম্পোজ কৰা হয় তাৰে পৰা গম পাওঁ। আৰু সেইখিনি কথা হৰ্ষবৰ্ধন আৰু পুলকেশিন IIৰ মাজত হোৱা যুদ্ধ য'ত হৰ্ষবৰ্ধন হাৰি গৈছিলে নৰ্মদা ৰিভাৰৰ পাৰত হৈছিলে, সেই কথাখিনি চিইউকিত হিউৱেন চাঙেও সেইখিনি মানে তাতে লিখিছে। অকে, সন্নিৱিষ্ট কৰিছে। দেন কালহানা তেখেতে ৰচনা কৰিছিল ৰাজতাৰাংগিনীত কিছু পৰিমাণে আমাৰ কামৰূপৰ বিষয়ে মেনশ্যন কৰা হৈছে। আৰু এইখন ৰাজতাৰাংগিনীখন কাশ্মীৰৰ ওপৰত লিখা হৈছিলে। এতিয়া কি হয়, আমাৰ কামৰূপৰ এগৰাকী ৰজা আছিলে বৰ্মন বংশৰ, আৰু তেখেতৰ জীয়েকক কাশ্মীৰৰ ৰজাৰ সৈতে বিয়া দিয়া হৈছিলে। তো তেখেতৰ স্বয়ংবৰৰ সময়ত, অৰ্থাৎ ৰাজকুমাৰী গৰাকীৰ, কামৰূপৰ ৰাজকুমাৰী গৰাকীৰ স্বয়ংবৰৰ সময়ত তেখেতে যে স্বয়ংবৰৰ সেই কাশ্মীৰৰ ৰজাগৰাকীক চুজ কৰিছিলে, সেই গোটেইখিনি কথা ৰাজতাৰাংগিনীত মেনশ্যন কৰা হৈছে। সোমদেৱে ৰচনা কৰিছিলে কথাচৰিত সাগৰ। অকে, দেন আমাৰ তামিল এপিক, কিছুমান তামিল গ্ৰন্থ আছিলে এনচিয়েন্ট ইণ্ডিয়াৰ, তাৰে ভিতৰত আমি দুখন মহাকাব্য যদি চাওঁ, বাকীবোৰ ইমান নালাগে, যেনেকে তামিল সংগম আপোনালোকে যদি হয়তো শুনিছে, সেইখিনি সময়ত আমি যদি তামিলৰ সেই সময়খিনিত এনচিয়েন্ট টাইমৰ দুখন মহাকাব্য যদি চাওঁ, এখন হৈছে ইলাংগো আদিগল। ইলাংগো আদিগলখন ৰচনা কৰিছিলে শিল্পাদ্দা কৰম, তাৰ পাছত এখন হয় চিত্তালয় সত্তানাৰ, যিখন মণিমেকালাই তেখেতে ৰচনা কৰিছিলে। অকে, ক্লিয়াৰ? সো এইখিনি আমি চালে সাফিচিয়েণ্ট। এতিয়া আমি কেইটামান কুৱেশ্যন কৰি লওঁ। পুৰুত ৰামচৰিতমানস যিখিনি পঢ়িলো সেইখিনিৰ ওপৰত জাষ্ট ৰিভিজন হিচাপে, আৰু মই আশা কৰিছো আপোনালোকে আজিৰ সেশনটো ভাল পাইছে। কুৱেশ্যনটো সুধিছে হু ৰোট ৰামচৰিতমানস, ৰামচৰিতমানসখন কোনে ৰচনা কৰিছিলে, জাষ্ট আমি পঢ়িলো তুলসীদাস, আৰু সেইকাৰণে তেখেতক ইনকাৰ্নেশ্যন অফ বাল্মীকি বুলি কোৱা হয়। হু ৱাজ দ্য অথৰ অফ দ্য বুক মুদ্ৰা ৰাক্ষস, মুদ্ৰা ৰাক্ষসৰ ৰচক কোন আছিলে, কোনে মুদ্ৰা ৰাক্ষসখন লিখিছিলে, যোনে দেৱী চন্দ্ৰগুপ্তম লিখিছিলে, আৰু তেখেত আন কোনো নহয়, কোন হয়, বিশাখা দত্ত, ৰাইট? দেন হু ৱাজ দ্য, এইটো দুবাৰ আহিলে, একো নাই বাৰু। নেক্সট আকৌ আমাক ইয়াতে সুধিছে হু ৰোট অৰ্থশাস্ত্ৰ, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিলে, অৰ্থশাস্ত্ৰ ৰচনা কৰিছিলে চাণক্য বা কৌটিল্য, আৰু তেখেতৰ আন এটা নাম মই কি বুলি কলো, বিষ্ণুগুপ্ত। দেন ৰাজতৰংগিনী ৱাজ ৰিটেন বাই, ৰাজতৰংগিনী কোনে ৰচনা কৰিছিলে, ৰাজতৰংগিনী ৰচনা কৰিছিলে কালহানা, য'ত কিহৰ বিষয়ে মেনশ্যন কৰা হৈছে, কাশ্মীৰৰ বিষয়ে। দেন which of the following combinations are composition of কালিদাস, তলৰ কোনবোৰ সংমিশ্ৰণ কালিদাসৰ ৰচনা বুলি আমাক ইয়াতে সোধা হৈছে। আমি ইয়াতে যদি অকমান চাই লওঁ, ৰঘুবংশমখন কালিদাসে ৰচনা কৰিছিল, মেঘদূত কালিদাসে ৰচনা কৰিছিল, মুদ্ৰা ৰাক্ষসা আমি কি পঢ়িছো, বিশাখা দত্তই ৰচনা কৰিছিল। তো এইটো কেনচেল, বিকজ ইয়াতে বেলেগ এটা আছে। অভিজ্ঞানম শকুন্তলম এগেইন কালিদাস, কাদম্বৰী ৰচনা কৰিছিলে বানভট্ট, বুদ্ধচৰিত ৰচনা কৰিছিলে কোনে, অশ্বাঘোষা। এইটোও কেনচেল। মালবিকাগ্নিমিত্ৰ ৰচনা কৰিছিলে কালিদাস, কুমাৰ সম্ভৱম ৰচনা কৰিছিলে কালিদাস। বাকীটো চাই লওঁ, দেৱী চন্দ্ৰগুপ্তম ৰচনা কৰিছিলে বিশাখা দত্ত, মহাভাষ্য ৰচনা কৰিছিলে পতঞ্জলি, তো এইটোতো নহবয়ে। অকে, তো অপশ্যন চি হৈ যাব কাৰেক্ট আনসাৰ। তাৰ মানে মালবিকাগ্নিমিত্ৰ, কুমাৰ বংশম। তো বাকীবোৰৰ পৰাওতো আমাৰ এইটো ক্লিয়াৰ হল ন, কোনে কি ৰচনা কৰিছিলে। আৰু এইখিনি কৰি আজিৰ ক্লাছটো মই সামৰিব ওলাইছো। কিবা সবিশেষ জানিব থাকিলে মোৰ লগত যদি আপোনালোকে কেতিয়াবা কথা পাতিবও বিচাৰে, যিটো মই হেল্পলাইন নম্বৰ দিছো, তাত আপোনালোকে কন্টেক্ট কৰিব পাৰিব কিবা থাকিলে। আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, লাইক এটা দিবলৈ নাপাহৰিব, আপোনালোকৰ ফিডবেকটো নিশ্চয় জনাব, আৰু কেনেকুৱা টপিক আপোনালোকে বিচাৰে সেইটোও জনাব। আজি ইয়াতে এৰিছো, আকৌ লগ পাম এনেকুৱা টপিকৰ সৈতে। থেংক ইউ so much and টাটা বাই বাই।